নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম মোৰ জিকা বাৰীখন। জিকাসমূহ কিমান পৰ্যায় পালেগৈ, মানে কিমান ওখ হ'ল বা কেনেকুৱা পৰ্যায় পালেগৈ। আপোনালোকক মই ইয়াৰ আগত ভিডিঅ' আপলোড কৰিছিলোঁ পহিলা ষ্টাৰ্টিঙত, আৰু এতিয়া বৰ্তমান গছ ইমানটো হৈ গ'ল। চাওক কিমান ওখ হৈ গ'ল গছ, অলৰেডি ওপৰত বগাই গ'ল, অলৰেডি ফুলো আহি গ'ল। এইটো চাওক কলি সুন্দৰকৈ কলি আহি গৈছে। এইটো চাওক কি ধুনীয়াকৈ ফুলো আহি গৈছে। আপোনালোকে যদি এই চেনেলটো যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চাওক কি সুন্দৰ পৰিৱেশ, একদম দেখিবলৈ সুন্দৰ হৈ গৈছে, মানে বস্তুটো জিলিকি গৈছে পূৰা। চাওক নাজাৰা কি সুন্দৰ হৈছে। চাওক পূৰা এডোখৰত 3 বিঘা আছে। আপোনালোকে জিকা খেতি কৰিছে যদি আপোনালোকে কমেণ্ট কৰিব, কৃষক বন্ধুসকল। মই গতিকে এই খেতিসমূহৰ লগতে জড়িত হৈ আছোঁ। বিশেষকৈ আপোনালোকে যদি কিছুমান জিকা বা খেতি সম্পৰ্কীয় কিছুমান যদি তথ্য যদি জানিবলগীয়া আছে, এই ভিডিঅ'সমূহ যোগেদি আপোনালোকে জানিব পাৰিব দুই এটা কথা, নজনা কথা। বিশেষকৈ মই দুই এটা কথা আপোনালোকক অৱগত কৰিম। ধুনীয়াকৈ আপোনালোকে চাওক জিকাসমূহ কি ধুনীয়াকৈ উঠি গৈছে, পূৰা ফুলি আহিছে। পহিলা আপোনালোকক মই ভিডিঅ'সমূহ দেখুৱাইছিলোঁ কি ধৰণে কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। বিশেষকৈ মই আজি আকৌ এবাৰ কৈ দিছোঁ, এজোপা গছৰ পৰা এজোপা গছৰ ডিষ্টেঞ্চটো 10 ফুট বা 12 ফুট হ'ব লাগে। মানে ইজোপাৰ পৰা ইজোপাৰ ডিষ্টেঞ্চটো 12 ফুট হ'ব লাগে খুলি চিষ্টেমত। আৰু পৰাপক্ষত আপোনালোকে যিহেতু খুলি কেইদিনমানৰ আগত খুলি মাৰি আপোনালোকে ৰ'দত শুকুৱাই তাত আপোনালোকে জৈৱিক সাৰ মানে গোবৰ আপোনালোকে মিক্স কৰি বস্তু কেইদিনমান ঠাহি মানে থৈ দিব, আৰু তাৰপিছত আপোনালোকে গুটিটো দিব। আৰু বিশেষকৈ গুটি বেছি নিদিব, 4টাৰ পৰা 5টা গুটি দিব এটা খুলিত, যিহেতু বেছি ডাঠ হ'লে গছে বেছি হ'ব। সেইকাৰণে আপোনালোকে কম পৰিমাণত গুটিটো দিব। আৰু ওপৰত যিহেতু আজিকালি চিষ্টেম ওলাইছে, এইটো চাওক ৰছী, এইটো ৰছী হ'ল কেজি 65 টকাৰ পৰা 70 টকা 75 টকাৰ ভিতৰত আপোনালোকে মাৰ্কেটত পাই যাব। এইটো ৰছী বিঘাত মেক্সিমাম আপোনালোকৰ 10 কেজি বা 12 কেজি ৰছীৰ প্ৰয়োজন হ'ব। আৰু আপোনালোকে যদি জিকা খেতি কৰিম বুলি ভাবিছে, এনেকৈ আপোনালোকে দালি বাঁহ খুটা পুতি পিনে আপোনালোকে ৰছী ষ্টাৰ্ট কৰি ল'ব পাৰে, আৰু আপোনালোকে খেতিসমূহ আপোনালোকে ষ্টাৰ্টিং কৰিব পাৰে। মই এনেকৈ ধৰণে কৰিছোঁ। চাওক কি সুন্দৰ হৈছে, এতিয়া এই পৰ্যায় পেলাই গ'ল। চাওক দেখিবলৈ কি ধুনীয়া লাগিছে। গতিকে পৰিৱেশ মানে কি আৰু, এই জিকাসমূহ দেখিবলৈ অতি সুন্দৰ হৈ গৈছে, আৰু 2-1টো লাগিছে খাব পৰা হৈ গৈছে। এইটো চাওক জিকা কি সুন্দৰ হৈছে। চাওক এতিয়া বৰ্তমান 40 টকাৰ পৰা 45 টকাৰ কেজিৰ ভিতৰত হৈ আছে। 1 কেজি জিকাৰ মূল্য পাইকাৰী ৰেট খুচুৰা হয়তো 60 টকাৰ পৰা 70 টকা হ'ব পাৰে। বিশেষকৈ মাৰ্কেট লৈ আছে। গতিকে আমাৰ ইয়াত পাইকাৰী চিষ্টেমত আমি 40 টকাৰ পৰা 42 টকা আমি দিওঁ। গতিকে আপোনালোকে দেখিছে, যাওক আপোনালোকে যদি জিকা খেতি কৰে, লাখ টকাৰ পৰা এবিঘা মাটিত আপোনালোকে লাখ টকাৰ পৰা 1,20,000-30,000 টকা ইনকাম কৰিব পাৰিব। যদি আপোনালোকে সঠিকভাৱে যদি এই খেতিসমূহ যদি কৰিছে, তেনেহ'লে আপোনালোকে লাখ টকা ইনকাম কৰিব পাৰিব। বিশেষকৈ 5-6 মাহৰ ভিতৰত আপোনালোকে চাওক কি সুন্দৰ হৈছে। চাওক মই গোটেই বাৰীখন দেখুৱাই দিছোঁ আপোনালোকৰ ভিউজটো কি ধৰণে আপোনালোকে। আৰু পৰাপক্ষত আপোনালোকে যিহেতু এইবোৰ জিকা যিহেতু এইবোৰ ডালবোৰ দেখিছেতো, এইবোৰ পৰাপক্ষত আপোনালোকে মাজে মাজে ওপৰত এনেকৈ উঠাই দিব। আৰু ইয়াত আপোনালোকে জেং, যিহেতু লেকেচি বুলি কয় উদাহৰণ, এইবোৰ লেকেচি মানে লেকেচি বাঁহৰ যিটো লেকেচিটো কাটি আনি পিনে আপোনালোকে গুজি দিব। আপোনালোকে নহ'লে আপোনালোকে ধৰি লওক ৰছীও ইউজ কৰিব পাৰে। ৰছী বিশেষকৈ উঠিবলৈ অলপ কষ্ট পায়, গতিকে ওপৰলৈ বাকী চোৱাটো ৰছী হ'লেও হৈ যায়। গতিকে আপোনালোকে পৰাপক্ষত জেং ইউজ কৰিব, মানে লেকেচি। আৰু আপোনালোকে জিকা খেতি কৰিম বুলি যদি ভাবিছে, আপোনালোকে আপোনালোকে গুটি নিৰ্বাচনটো সঠিকভাৱে কৰি ল'ব, নহ'লে আপোনালোকে গোটেই বছৰটো লোকচান সন্মুখীন হ'ব পাৰে।
এইটো চাওক কি ধুনীয়া জিকা লাগি গৈছে, যিহেতু কাটিব খাব পৰা হৈ গৈছে, দুই এটা লাগিছে আৰু মানে দুই এক খাব পৰা হৈছে। আৰু আপোনালোকে চাওক মাজে মাজে ইয়াত অলপ চলপ হাবি হৈছে, গতিকে মাজে মাজে দুই এক কাটিবৰ মানুহ লগাই দিছোঁ, গতিকে দুই এদিনত হয়তো মানে চাফা হৈ যাব। আৰু গুড়ি যিহেতু এইটো গুড়িটো দেখিছে নহয়, এই গুড়িটো আপোনালোকে খুব চাফ চিকুণ কৰি ৰাখিব, যাতে হাবি ওলাবলৈ ইমান নিদিব, নহ'লে গোটেই গছজোপা ইমান শক্তিশালী নহ'ব আৰু উপযুক্ত ফচলসমূহ আপোনালোকে নাপাব। গতিকে আপোনালোকে খুব নিয়নি কৰি থাকিব মাজে সময়ে, যেনেকৈ আপোনালোকে এটা পোহনীয়া কুকুৰ যি ধৰণে আপোনালোকে প্ৰতিপালন কৰে, ঠিক গাৰ পৰা আপোনালোকে গা ধুৱাই আৰু চেম্পু একদম লগাই কৰি একদম আপোনালোকে চিকিৎসা কৰি ৰাখে, ঠিক তেনেধৰণে আপোনালোকে কৃষক বন্ধুসকলে খেতিৰ প্ৰতি আপোনালোকে ইণ্টাৰেষ্ট হ'ব লাগিব, খেতিৰ প্ৰতি আপোনালোকে মৰম হ'ব লাগিব, তেনেহ'লে আপোনাক নিশ্চয় আপোনালোকৰ খেতিয়ে আপোনাক লাভান্বিত কৰিবই, লাভ দিবই। গতিকে চাওক আজি মই এইটো পৰ্যায় পাইছে সেই জিকা গছ আৰু খুব দুই এদিন ভিতৰতে মই মাৰ্কেটত আপোনালোকৰ জিকা এক দুই উলিয়াম আৰু ধৰি লওক কমটি পৰিমাণে এতিয়া হৈছে আৰু এক দুই লাগিছে আৰু খুব কমটি দিনতে আপোনালোকে জিকাসমূহ দেখিবলৈ পাব লমা। মই আপোনালোকৰ ভিডিঅ' আপোনালোকক মাজে মাজে মই আপোনালোকৰ এই বিষয়ে আপোনালোকক অৱগত কৰি থাকিম। গতিকে চাওক কি সুন্দৰ, মেক্সিমাম ইয়াত মই 3 বিঘা কৰিছোঁ জিকা গছ। জিকাসমূহ মেক্সিমাম মই 250 পৰা 300 ভিতৰত মোৰ জিকা গছ আছে, মানে খুলি আছে। গতিকে মই বহল বিক্ৰী কৰিছোঁ, ইমান বহলো নহয় আৰু বেছি ডাঙৰ খেতিয়কো নহয়, নিজে বলে পৰা জোখত কৰিছোঁ, কাৰণ এইফালে ইমান যিহেতু হাজিৰা মানুহ একচুৱেলি পাবলৈ অলপ টান আছে, সেই গতিকে প্ৰায় কাম নিজে কৰিবলগীয়া হয়, নিজে কষ্ট ৰ'দৰ ঘাম মাটিত পেলাই কৰিবলগীয়া হয়, আৰু দুই এককৈ আমি সফলতা আমি দেখি আগবাঢ়িব পাৰিছোঁ। গতিকে আপোনালোকেও এই খেতি মোৰ লগত যদি জড়িত হৈ আছে, আপোনালোকে জনাব কেনেকুৱা কি চিষ্টেমত আপোনালোকে খেতি কৰে, বা জিকা খেতি বা অন্য হওক বা খেতিসমূহ কৰে, জনাব। আৰু মই ঠিক মোৰ নিজৰ আইডিয়া অনুযায়ী মই এই ধৰণে কৰি থাকোঁ মাজে মাজে। আপোনালোকে দেখিছেই চাগে কিমান পৰ্যায় পালেগৈ, আৰু দুই এদিন ভিতৰত হৈ যাব। আৰু গতিকে কিবা যদি জানিবলগীয়া কথা আছে আপোনালোকে মোক কমেণ্ট কৰিব। আৰু মই কৈছোঁৱে আপোনালোকক, এক নম্বৰতে আপোনালোকে বীজটো যিহেতু জিকাৰ বীজ এক নম্বৰত আপোনালোকে চিলেক্ট ভালকৈ কৰিব, যাতে উন্নত জাতৰ জিকা আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে যদি জিকা ভাল ধৰণৰ যদি বীজটো আপোনালোকে চিলেক্ট কৰি নলয় নহয়, তেতিয়াহ'লে আপোনালোকৰ গোটেই খেতিটো এজন খেতিয়কৰ কাৰণে গোটেই খেতিয়ে বছৰটোৱে আপোনাৰ লোকচান সন্মুখীন হৈ যাব পাৰে। গতিকে আপোনালোকে এক নম্বৰতে শুনি জিকা গুটিটো চিলেক্ট ভালকৈ কৰিব, কাৰণ এবছৰ মোৰ হৈছিলে তেনেকুৱা, গোটেই বছৰটো মোৰ লোকচান সন্মুখীন হ'বলগীয়া হৈছিলে। গতিকে মই সেইকাৰণে আপোনালোকক মই দুনাই কৈ দিছোঁ আপোনালোকক, যাতে মোৰ দৰে আপোনালোকেও যাতে এই সন্মুখীন নহয়। গতিকে আপোনালোকে ভালকৈ চিলেক্ট কৰিব, আৰু কিবা যদি জানিবলগীয়া আছে ক'ব। ভিডিঅ'টো আজিলৈ ইমানেই, একবাৰ চাই লওক কেনেকুৱা হৈছে। তাৰপিছত ভিডিঅ'টো ইমানেই, আজিলৈ বাই বাই।